নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকৈ যাব। প মূৰ্ধন্য ঠ মূৰ্ধন্য ন এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বৰ্তমান সময়ছোৱাত ৰক্ত সম্বন্ধীয় কিছুমান প্ৰব্লেম দেখা দিব পাৰে। ছাপোজ কাৰোবাৰ যদি থাইৰয়ডৰ প্ৰব্লেম আছে, কাৰোবাৰ যদি হৰমনেল ইমবেলেঞ্চ আছে, তেতিয়াহ'লে এইখিনি সময়ছোৱা আৰু অলপ বেছি হোৱাটো দেখিবলৈ পাৰিব। বৰ্তমান সময়ছোৱাত যিসকল আপোনালোকৰ হৃদৰোগী আছে বা আপোনালোকৰ ছাপোজ হাই কলেষ্টৰল আছে বা আপোনালোকৰ ট্ৰাইগ্লিচাৰাইডছ অলপ হাই আছে, তেতিয়াহ'লে আপোনালোকে অকণমান পাৰিলে সাৱধান হ'ব। কিছুমান এনেকুৱা খাদ্য যিবিলাকে এইবিলাক বস্তু বা এইবিলাক এলিমেণ্টছক বৃদ্ধি কৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। চ' বৰ্তমান সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত ক'ম যে আপোনালোকৰ 11 তাৰিখলৈকে অকণমান বেছি সাৱধান হ'ব লাগিব। 11 তাৰিখৰ পিছৰ সময়ছোৱা অলপ ভালৰ পিনে আহিব। আপোনালোকৰ বৰ্তমান সময়ছোৱাত তলপেটৰ বিষ হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে খাদ্য খানাৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব, পাৰিলে খোজ কাঢ়িব, এইটো আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, উপাৰ্জনৰ ঘৰত কোনোটো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। তথাপি আপোনালোকৰ বৰ্তমান সময়ছোৱাত যিহেতু কৰ্মস্থানত বৃহস্পতিৰ স্থিতি আছে, বৃহস্পতিৰ ধনস্থানত দৃষ্টি আছে, বৃহস্পতিৰ সা সম্পত্তিৰ স্থানত দৃষ্টি আছে, বৃহস্পতিৰ ছাৰ্ভিচৰ ঘৰত দৃষ্টি দি আছে। চ' বৰ্তমান সময়ছোৱাত চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে বহুত ভাল সময় চলি আছে। বিশেষকৈ আপোনালোকৰ টিচিং লাইনৰ চাকৰি, বেংকিং ছেক্টৰৰ চাকৰি, ধনত বৃদ্ধিৰ কাৰণে ভাল হ'ল, প্ৰপাৰ্টি ক্ৰয় বা আপোনালোকৰ কিনাৰ কাৰণে ভাল হ'ল, আপোনালোকৰ সা সম্পত্তিৰ বৃদ্ধিৰ কাৰণে, গাড়ী মটৰ কিনাৰ কাৰণে ভাল হ'ল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিখিনি স্কিলছ বা অৰ্হতা আছে সেইখিনি খুব ভালদৰে ইউজ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ৰবি আৰু শনিৰ জ্যোতিৰ কাৰণে বৰ্তমান সময়ছোৱাত মাহটোৰ প্ৰথম ভাগটো যিসকল ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ বা ইলেক্ট্ৰিকেলৰ সামগ্ৰীৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। যিসকল চিভিল ইঞ্জিনিয়াৰ হয়, যিসকলে কনষ্ট্ৰাকশ্যন সম্বন্ধীয় বস্তুৰ ব্যৱসায় কৰি আছে, তেওঁলোকৰ কাৰণে গোটেইটো মাহেই ভাল। উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে বহুতেই ভাল দেখা গৈছে। আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰক, সময় টাইম টেবুল মেইনটেইন কৰক, বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য, পিতা আৰু ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বৰ্তমান সময়ছোৱাত ভাগ্যস্থানৰ মালিক যাই কিনে দ্বাদশস্থ হৈ আছে, কিন্তু এই শুক্ৰ গ্ৰহটো 19 তাৰিখৰ পিছতে আকৌ আপোনালোকৰ ইয়াতে আহিব। যেতিয়া ভাগ্যস্থানত শুক্ৰ গ্ৰহটোৰ স্থিতি হ'ব, এইটো এটা আৰু অলপ বেছি ভাল সময় হ'ব। এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপোৰ্ট লাভ কৰিব পাৰিব। শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াতে আহিছে, এইটো সময়ছোৱাত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰক, আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত আপোনালোকৰ ছাপোৰ্ট দেখা গৈছে। পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। কেৱল চাব যে আপোনালোকে নিজৰ দায়িত্বখিনি পালন কৰিব লাগিব। ধৰ্মীয় কৰ্মৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কেতুৰ মুখ্য ত্ৰিকোণত স্থিতিৰ কাৰণে আপোনালোকৰ মেডিটেশ্যন বা ধৰ্মীয় সাধনা বা এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক আহি কিনে ৰবিৰ সৈতে যুতি বনাই কিনে ইয়াতে আছে। প্ৰেম বিবাহৰ কাৰণে বাৰু ভাল, কিন্তু অলপ দেৰিকৈ হ'ব। আপুনি সময়তকৈ আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। যাৰ ইগ' বহুত আছে, যাৰ মানে অহংকাৰ ভাৱটো অলপ বেছি আছে, তেওঁলোকৰ কাৰণে ক'ম যে অলপমান ধৈৰ্য ধৰক। চ' এইখিনি সময়ছোৱাত আপোনালোকে মানে নহ'লে প্ৰব্লেমত ফেচ কৰিবলগীয়াত পৰিব পাৰে। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপ তিতাকেহা বা বিৰক্তিভাৱে এইখিনি সময়ছোৱাত দেখা দিব। আপোনালোকে বেনিফিটেড হ'ব পাৰিব, কিন্তু আপোনালোকে চাব যে আপোনালোকৰ যিসকলে বিবাহৰ কথা ভাবি আছে অলপ বিলম্ব হ'ব। বিবাহিতসকলৰ কাৰণে ক'ম যে যিসকল অলৰেডি বিয়া হৈ গৈছে তেওঁলোকৰ কাৰণে মনত কিছুমান বিৰক্তি ভাৱ বা ইগ' ক্লেছ বহুত দেখা গৈছে। কিছুমান নিগেটিভ থিংকিঙে এইখিনি সময়ছোৱাত বিবাহিত জীৱনত আপোনালোকৰ ফাট মেলাব পাৰে। তাৰমানে বিবাহিত জীৱনত প্ৰব্লেম বহুত ক্ৰিয়েট হ'ব পাৰে। বিশেষকৈ মোক কিয় ক'লে, কিয় এনেকৈ ক'ব, মোক ক'বলগীয়া কি আছিলে, চ' নক'লেওতো হ'ল হয়, এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্ন আহে মনত, সেইবিলাকৰ কাৰণে বা মই এনেকুৱাকৈ ছাপোজ কেতিয়াবা এনেকুৱা হয় ন, মনত কিছুমান প্ৰশ্ন আহে যে এই ধৰণৰ কেনেকুৱা এনেকুৱা ব্যৱহাৰ কৰিছে, এই কিয় কৰিলে, এই ধৰণৰ কথাৰ ক্ষেত্ৰত আপোনালোকে অলপ বেছি সাৱধান হ'ব লাগিব। কোনো ধৰণৰ আপুনি অভাৰ ৰিয়েক্ট নকৰিব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ, সাধন শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল, এক্সেলেণ্ট বুলি ক'ব পাৰি। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। শনি এটা যদিও মানে নিচাভিলাষী হৈ আছে, আপোনালোকৰ ৰাশিত দৃষ্টি দি আছে আৰু অলপমান দুৰ্বল স্থিতি আছে। চ' উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰক। আৰু সাধন শিক্ষাৰ ক্ষেত্ৰত যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে তেওঁলোকে সহজতে আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব। বন্ধুবৰ্গৰ পৰা অলপ সাৱধান হওক, এইখিনি সময়ছোৱাত অলপ প্ৰব্লেম দিব। সহায়ো পাব, কিন্তু বিশ্বাসঘাতকতা হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব।
যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকে আপোনালোকৰ যদি কিছুমান এনেকুৱা ক্ষেত্ৰ যে আপোনালোকে খুব তন্নকৈ পৰীক্ষা কৰি চাবলগীয়া হৈছে বা কিছুমান খুঁটি নাটি মাৰি কাম কৰিবলগীয়া হৈছে ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে ৰিচাৰ্চ কৰি আছে বহুত ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।